অসমত মিয়াৰ মাছ সোমাব নোৱাৰিব, সোমাবলৈ দিয়া নহ'ব। উৰুকাৰ পূৰ্বে পুনৰ আহিল মিয়া মাছৰ প্ৰসংগ। মিয়া মাছ বৰ্জন কৰাৰ ঘোষণা এতিয়া শৃংখল চলিহা। বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰা হ'ব উজনিত বুলি এনেদৰে এতিয়া হুংকাৰ দিছে বা গৰজি উঠা পৰিলক্ষিত হৈছে। আৰু বাংলাদেশীয়ে মাছ বেচিবলৈ উজনিলৈ আহিলে অপ্ৰীতিকৰ পৰিস্থিতি কৰাৰ হুংকাৰ দিছে। উৰুকাৰ পূৰ্বে পুনৰ এতিয়া মিয়া মাছৰ প্ৰসংগ উত্থাপন হৈছে। মিয়া মাছৰ প্ৰসংগ পুনৰ উত্থাপন হৈছে। মিয়া মাছ বৰ্জন কৰাৰ ঘোষণা কৰিছে শৃংখল চলিহাই। বীৰ লাচিত সেনাই স্পষ্টকৈ কৈছে যে উজনি অসমত মিয়া মাছ বা নগাঁৱৰ মাছ সোমাব নোৱাৰিব। বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ নিষিদ্ধ কৰা হ'ব উজনিত। উজনিত প্ৰৱেশ কৰিব নোৱাৰিব বাংলাদেশী মিয়াই উৎপাদন কৰা মাছ। বাংলাদেশীয়ে মাছ বেচিবলৈ আহিলেই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি হুংকাৰ। আৰু শীঘ্ৰেই বাংলাদেশীৰ মাছ বন্ধ কৰিবলৈ চৰকাৰক আহ্বান বীৰ লাচিত সেনাৰ। আটাইতকৈ ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। উজনিত কোনো কাৰণতেই সোমোৱাব নোৱাৰিব মিয়াৰ মাছ বা মিয়া মাছ বিক্ৰেতাই প্ৰৱেশ কৰিব নোৱাৰিব উজনি অসমত। উৰুকাৰ পূৰ্বে এনেদৰে পুনৰবাৰ মিয়া মাছৰ প্ৰসংগ উত্থাপন হৈছে। পদূলিমুখত হেঁপাহৰ ভোগালী আৰু এই হেঁপাহৰ ভোগালীক আদৰিবৰ বাবে প্ৰতিগৰাকী লোকেই বা অসমীয়াই সাজু হৈছে। আৰু তাৰ মাজতে এইবাৰ মিয়া মাছৰ প্ৰসংগ উত্থাপন হৈছে। বিশেষকৈ উজনি অসমত মিয়াৰ মাছ প্ৰৱেশ কৰিব নোৱাৰিব বা মিয়াই মাছ বিক্ৰী কৰিবলৈ উজনি অসমত যাব নোৱাৰিব বুলি স্পষ্টকৈ ঘোষণা কৰিছে এতিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। শৃংখল চলিহাই কৈছে যে কোনো কাৰণতেই প্ৰৱেশ কৰিব নোৱাৰিব উজনি অসমত মিয়া মাছ বেপাৰী। যদি প্ৰৱেশ কৰে তেনেহ'লে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব, যিকোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু ইয়াৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব চৰকাৰ। আৰু চৰকাৰক শীঘ্ৰেই মিয়াৰ মাছ উজনিত প্ৰৱেশ নকৰিবৰ বাবে ব্যৱস্থা ল'বৰ বাবে বন্ধ কৰিবৰ বাবে আহ্বান জনাইছে বীৰ লাচিত সেনাই। শৃংখল চলিহাই এনেদৰে মিয়া মাছ বৰ্জন কৰাৰ সন্দৰ্ভত কি কৈছে, বীৰ লাচিত সেনাই কি স্থিতি গ্ৰহণ কৰিছে, মন্তব্য আহি পৰিছে শৃংখল চলিহাৰ। আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। কথাটো হৈছে কি, উজনি অসমত বহুত ল'ৰাই মৎস্য উৎপাদনৰ লগত জড়িত। মোৰ ওচৰলৈ বহুত ল'ৰা আহিছে যে আমি প্ৰত্যেকবাৰে উৰুকাত আমি দামটো নাপাওঁ। বাংলাদেশী মূলৰ মানুহে ইয়ালৈ মাছটো লৈ আহে আৰু ফলস্বৰূপে আমাৰ ল'ৰাখিনিয়ে বজাৰখন দখল কৰিব নোৱাৰে। এইবাৰ সেইকাৰণে আহিব দিয়া নহ'ব, একদম স্পষ্ট কথা। নহ'লে চৰকাৰী ব্যৱস্থা লওক। জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক। এই মাছটো আহিলে কিন্তু তাত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ প্ৰশাসন দায়ী হ'ব। আপোনালোকে বন্ধ কৰিছে? একদম স্পষ্ট কথা এইটো। এইটো একদম বন্ধ হ'ব। আৰু অসমত যি ধৰণৰ বৰ্তমান সময়ৰ ৰাজনৈতিক বাতাবৰণত যিবোৰ কথা বতৰা চলিছে, এই কথা বতৰাই কিন্তু অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব। কথাটো হৈছে কি, উজনি অসমত বহুত ল'ৰাই মৎস্য উৎপাদনৰ লগত জড়িত। মোৰ ওচৰলৈ বহুত ল'ৰা আহিছে যে আমি প্ৰত্যেকবাৰে উৰুকাত আমি দামটো নাপাওঁ। বাংলাদেশী মূলৰ মানুহে ইয়ালৈ মাছটো লৈ আহে আৰু ফলস্বৰূপে আমাৰ ল'ৰাখিনিয়ে বজাৰখন দখল কৰিব নোৱাৰে। এইবাৰ সেইকাৰণে আহিব দিয়া নহ'ব, একদম স্পষ্ট কথা। নহ'লে চৰকাৰী ব্যৱস্থা লওক। জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক। এই মাছটো আহিলে কিন্তু তাত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ প্ৰশাসন দায়ী হ'ব। আপোনালোকে বন্ধ কৰিছে? একদম স্পষ্ট কথা এইটো। এইটো একদম বন্ধ হ'ব। আৰু অসমত যি ধৰণৰ বৰ্তমান সময়ৰ ৰাজনৈতিক বাতাবৰণত যিবোৰ কথা বতৰা চলিছে, এই কথা বতৰাই কিন্তু অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব। কথাটো হৈছে কি, উজনি অসমত বহুত ল'ৰাই মৎস্য উৎপাদনৰ লগত জড়িত। মোৰ ওচৰলৈ বহুত ল'ৰা আহিছে যে আমি প্ৰত্যেকবাৰে উৰুকাত আমি দামটো নাপাওঁ। বাংলাদেশী মূলৰ মানুহে ইয়ালৈ মাছটো লৈ আহে আৰু ফলস্বৰূপে আমাৰ ল'ৰাখিনিয়ে বজাৰখন দখল কৰিব নোৱাৰে। এইবাৰ সেইকাৰণে আহিব দিয়া নহ'ব, একদম স্পষ্ট কথা। নহ'লে চৰকাৰী ব্যৱস্থা লওক। জাতি মাটি ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা লওক। এই মাছটো আহিলে কিন্তু তাত যি অপ্ৰীতিকৰ ঘটনা হ'ব তাৰ বাবে চৰকাৰ প্ৰশাসন দায়ী হ'ব। আপোনালোকে বন্ধ কৰিছে? একদম স্পষ্ট কথা এইটো। এইটো একদম বন্ধ হ'ব। আৰু অসমত যি ধৰণৰ বৰ্তমান সময়ৰ ৰাজনৈতিক বাতাবৰণত যিবোৰ কথা বতৰা চলিছে, এই কথা বতৰাই কিন্তু অসমৰ সম্প্ৰীতি বিনষ্ট কৰিব। কথাটো হৈছে কি, উজনি অসমত বহুত ল'ৰাই